মাতৃৰ অবিহনে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত এটা মাহ অতিক্ৰম কৰিলে দুটা গড় পোৱালিৰ লগতে দুটা হাতী পোৱালিয়ে বানৰ সময়ত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সহযোগত 120টা বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ লগতে 85টা বন্যজন্তু সকলমে মুকলি কৰি দিয়া হয় যদিও 6টা এতিয়াও চিকিৎসাধীন। ইয়াৰে ভিতৰত আছে প্ৰায় 1.5 বছৰ বয়সৰ দুটা গড় পোৱালি আৰু দুটা হাতী পোৱালি। উপযুক্ত সময়ত সিহঁতক পুনৰ বনত মুকলি কৰি দিয়া হ'ব বুলি মন্তব্য কৰিছে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই। আৰু এই সন্দৰ্ভত মনোজ প্ৰতিম শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। এটা মাহ সম্পূৰ্ণ হ'ল কাজিৰঙাত বানত উদ্ধাৰ হোৱা বন্য জীৱকুলৰ আৰু এই মুহূৰ্তত কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত দুটা হাতী পোৱালি দুটা গড় পোৱালিক মাতৃ স্নেহৰ মাজেৰে ডাঙৰ দীঘল কৰিছে এই কেন্দ্ৰটোৰ কৰ্তৃপক্ষই। আৰু এই বৰ্তমান আমাৰ সৈতে চিকিৎসকগৰাকী আছে, আমি আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ। এটা মাহ সম্পূৰ্ণ হ'ল, কেনেধৰণৰ পৰিচৰ্যা চলিছে কি ক'ব? যোৱা এক মাহত আমাৰ যিটো বছৰৰ প্ৰথমটো বানপানী, তাত আমি 120টা জন্তু আমি ৰেস্কিউ কৰিব লগা হৈছে, ৰেস্কিউ কৰি ট্ৰিটমেণ্ট কৰিব লগা হৈছে আৰু তাৰে 85টা আমি ৰিলিজ কৰি দিছোঁ ইতিমধ্যে। আৰু 6টা জন্তু আমাৰ হাতত বানপানীত অহা জন্তু এতিয়াও মানে পৰিচৰ্যা কৰি থকা হৈছে। তাতে দুটা হাতীৰ পোৱালি আৰু দুটা গড়ৰ পোৱালি আছে। আৰু দুটা কি আছে? আৰু দুটা এটা চৰাই, এইটো একজেক্টলি বাৰবেট জাতীয় চৰাই, সি বাঁহৰ পৰা হয়তো পৰিছিলে, স্থানীয় মানুহে পাই পেলাই আমাক দিছে। আৰু এটা চিভেট, সিও হয়তো বানপানীৰ কাৰণে নহয়, আন বেলেগ কাৰণে আমাৰ তালৈ আহিছে। হাতী পোৱালি আৰু গড় পোৱালি দুটাৰ স্বাস্থ্যৰ অৱস্থা কি বৰ্তমান? হাতী পোৱালি আৰু গড়ৰ পোৱালি বৰ্তমান সুস্থ অৱস্থাত আছে। আমাৰ এমাহ পাৰ হৈ গ'ল, আমাৰ যিটো ক্ৰিটিকেল পিৰিয়ড থাকে। গড়ৰ পোৱালিকেইটাই খোৱা আৰম্ভ কৰিছে। আমি অহা সপ্তাহৰ ভিতৰতে এওঁলোকক ডাঙৰ যিটো আমাৰ এনক্ল'জাৰ আছে, য'ত 3 বছৰীয়া গড় পোৱালিকেইটা আমাৰ আগতে অহা বানপানীত অহা গড়কেইটা আছে, তেওঁলোকৰ লগত আমি লগাই দিম। ক'ৰ পৰা আৰু কি পৰ্যায়ত উদ্ধাৰ কৰিবলগীয়া হৈছিলে? যিহেতু উদ্ধাৰ কৰা নহয় সাধাৰণতে। গড়ৰ পোৱালিকেইটা আমি বন বিভাগ আৰু লোকেল পাব্লিকে প্ৰথমতে আমাক খবৰ দিছিলে। প্ৰায় 2টা দিন ধৰি সম্পূৰ্ণ আমি নিৰীক্ষণ কৰি আছিলোঁ আচলতে, যে কিবা কাৰণত যদি মাকজনী আকৌ ওলাই বা মাকৰ লগত পোৱালিটোৰ সম্পৰ্ক স্থাপন হয়, তেতিয়াহ'লে অট'মেটিকেলি নিজেই ৰেস্কিউ হৈ যাব। পোৱালিকেইটা ডাঙৰ আছিল, বৰ সৰু নাছিল। কিন্তু সম্পূৰ্ণ 2টা দিন পাৰ হোৱাৰ পিছত যেতিয়া পোৱালিকেইটা পানীত পৰি থাকিল আৰু মাকৰ কোনো সুংসূত্ৰ নোলাল, আৰু আমাৰ ভয় হ'ল যে নাখায় আৰু বিভিন্ন ইনফেকশ্যনৰ কাৰণে বা হওক বা বেলেগ কাৰণে হওক পোৱালিকেইটা মৃত্যুমুখত পৰিব আমি ৰেস্কিউ নকৰিলে। গতিকে তেতিয়া আমি বন বিভাগ আৰু আমাৰ CWRC টীম আৰু লোকেল পাব্লিকৰ সহযোগত আমি পোৱালিকেইটা ৰেস্কিউ কৰি আনিব লগা হ'ল। বয়স কিমান আছিলে তেতিয়া? আমি এটাৰ বয়স 1 বছৰ আৰু আনটোৰ বয়স 1.5 বছৰ বুলি ধৰিছোঁ। 2টা পোৱালিয়ে মাইকী। খাদ্যৰ যোগান কিদৰে ধৰা হৈছে তেওঁলোকৰ? আমি যদিও তেওঁলোক প্ৰায় মাকৰ গাখীৰ এৰা বয়সৰে 1.5 বছৰ, কিন্তু তথাপি যিহেতু তেওঁলোকৰ সাংঘাতিক ষ্ট্ৰেছ আছিল আহোঁতে, আৰু এতিয়াও তেওঁলোক ৰিকুপাৰেট কৰিহে আছে, গতিকে আমি অলপ তেওঁলোকক গাখীৰ দি আছোঁ আৰু লগতে ঘাঁহ আৰু অন্য যিবিলাক খাদ্য আমি দিওঁ তেওঁলোকক